নমস্কাৰ প্ৰিয় দৰ্শকসকল, আমাৰ জীৱনৰ এটা ডাঙৰ প্ৰশ্ন আৰু সেই প্ৰশ্নটো হ'ল আমাৰ মৃত্যুৰ পাছত আমাৰ ঘৰ পৰিবাৰে কেনেকৈ চলিব, আমাৰ লগ বন্ধুবোৰে কি কৰিব। এইটো এটা ডাঙৰ প্ৰশ্ন সকলোৰে মনত। কিন্তু আপুনি নাভাবিব যে আপোনাৰ মৃত্যুৰ পাছত যেন কোনোবাই যুগ যুগ ধৰি বা সেই ঘৰখন গোটেই মানুহবোৰে মৃত্যুলৈকে কান্দি থাকিব, এই কথা আপুনি কেতিয়াও নাভাবিব। এইখন সংসাৰ এনেকৈয়ে আজি যুগ যুগ ধৰি চলি আহি আছে আৰু এই মৃত্যুৱেই আমাৰ গোটেই পৃথিৱীৰ আটাইতকৈ সত্য কথা। আৰু সেইবাবে আমি এই মৃত্যুক কোনেও আওকাণ কৰিব নোৱাৰোঁ। আৰু এই মৃত্যুৰ পিছত আপুনি কি হ'ব যদি ভাবিছে, তেনেহ'লে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। মই এটা এনেকুৱা সঁচা কথা ক'ম, যিটো সঁচা কথা শুনি হয়তো আপুনিও ভাবিব সঁচাকৈ আজি জীৱনটো যিমান দিন মই পাৰ কৰিলোঁ, ইমান দিন মই মিছাকৈ এইবোৰ চিন্তা কৰি সময় নষ্ট কৰি আছোঁ। তো বন্ধুসকল, এজন মানুহৰ মৃত্যু হোৱাৰ পিছত তেখেতৰ লগত জড়িত যিবোৰ কাপোৰ কানি বা তেখেতে পিন্ধা জোতা চেণ্ডেল বা বিচনা, এইবোৰ প্ৰায়ে আমি দেখা পাওঁ যে এজন মানুহৰ লগত জ্বলাই দিয়া হয় বা সেইবোৰ নি পুতি থোৱা হয়। কিন্তু সেই মানুহজনে উপাৰ্জন কৰা যিবোৰ সামগ্ৰী, ধৰক মাটি সম্পত্তি, টকা পইচা বা সোণ অলংকাৰ, এইবোৰ কেতিয়াও সেই মানুহজনৰ লগত পেলাই দিয়া নহয় বা এইবোৰ জ্বলাই দিয়া নহয়। আৰু ইয়াৰ পৰা আপোনালোকে গম পাব যে আপোনাৰ লগত যিবোৰ সম্পৰ্ক, আপোনাৰ ঘৰৰ মানুহৰ, এই সম্পৰ্কটো আচলতে কিহৰ বাবে। কাৰণ আপোনাৰ লগত যিবোৰ জড়িত বস্তু, সেইবোৰ যদি জ্বলাই দিয়ে, সেইবোৰ পুৰি পেলাই বা পুতি থৈ দিয়ে, কিন্তু আপুনি ইনকাম কৰা টকা পইচা, গহনা, সা সম্পত্তি, এইবোৰ আপোনাৰ সৈতে কেতিয়াও পুৰি পেলোৱা নহয় বা জ্বলাই দিয়া নহয়, পুতি থোৱা নহয়। মাত্ৰ আপোনাৰ এটা বস্তু এই মানুহবোৰে কাঢ়ি নিব নোৱাৰে, সেইটো হ'ল আপুনি জীয়াই থকা সময়ত কৰা কিছুমান ভাল কাম, কিছুমান পৰোপকাৰ বা আপোনাৰ মান সন্মান, এইবোৰ কোনেও কাঢ়ি নিব নোৱাৰে। আৰু আপুনি যদি বিশ্বাস নকৰে, তেতিয়াহ'লে চাব, মৰা মানুহৰ হাতৰ আঙুলিৰ পৰা বা ডিঙিৰ পৰা পিন্ধি থকা চেইন পৰ্যন্ত মানুহে টানি উলিয়াই ৰাখি দিয়ে, কাৰণ সেই বস্তুটো হ'ল মূল্যৱান। গতিকে আজিৰ পৰাই বাদ দিয়ক এনেকুৱা চিন্তাধাৰা কৰা। আপুনি মৰাৰ পিছত আপোনাৰ পৰিয়ালে কি কৰি খাব, কেনেকৈ জীয়াই থাকিব, এইবোৰ কথা বাদ দি আপুনি আপোনাৰ নিজৰ জীৱনটো ভালকৈ জীয়ক। আপোনাৰ যি মন গৈছে, যিটো কাম কৰি আপুনি ভাল পায়, সেই কামটো খোলা মনেৰে কৰক আৰু আপুনি সদায় হাঁহি থাকক। ইয়াৰ আশাৰে মই এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। লগ পাম এনেকুৱা এটা নতুন ভিডিঅ'লৈ নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে ধন্যবাদ।